ডিব্ৰুগড় জ্ঞান বিজ্ঞানৰ বাকৰিত আজি অনুষ্ঠিত কৰিবলগীয়া ৰং বসন্ত উৎসৱলৈ আপোনালোক সকলোকে আমি আদৰণি জনাইছোঁ। আমি সবার প্ৰতি লক্ষ্য ৰাখিব লাগিব। অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমি প্ৰথমতে আজি মাংগলিক কাৰ্যসূচীৰে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান আৰম্ভ কৰিব লাগিব। আমাৰ মাজত উপস্থিত হৈছেহি শ্ৰদ্ধাৰ ভাস্কৰ প্ৰদীপ বৰা ছাৰ, শ্ৰদ্ধাৰ ৰাজীৱ সাহু ছাৰ আৰু শ্ৰদ্ধাৰ অনুজ প্ৰতিম বৰপূজাৰী ছাৰ। আমি তিনিওজন শিক্ষাগুৰুকে বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। বিদ্যালয়ৰ শ্ৰদ্ধাৰ ভাস্কৰ প্ৰদীপ বৰা ছাৰ, অনুজ প্ৰতিম বৰপূজাৰী ছাৰ আৰু ৰাজীৱ সাহু ছাৰ। কাৰ্যসূচী কাৰ্যসূচী ইমানতে অন্ত পৰিছে। মই সন্মানীয় শিক্ষাগুৰুসকলক সন্মুখত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওঁ গোবিন্দাই ৰাম। সকলোলৈকে মৌদীপ্তই নমস্কাৰ জনাইছোঁ। যোৱা বছৰৰ দৰে এই বছৰো আমাৰ বিদ্যালয়ৰ সন্মানীয় সংগীত শিক্ষক নৱ সোণোৱাল ছাৰে তেওঁৰ সৰস্বতী বন্দনাৰে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ সাজু হৈছে। অনুষ্ঠান আৰম্ভ কৰিবলৈ ছাৰক মই মঞ্চলৈ আমন্ত্ৰণ জনালোঁ। परमानंद बाचले रसरंजित शर लयने नाद से रसरंजित सर लयने नाद शारदे
প্ৰকৃতিৰ বুকুলৈ পৰিৱৰ্তন আহে লথঙা গছ লতাৰ কোমল কুঁহিপাতে মধুৰ দিনৰ আগমনৰ সূচনা কৰে কুলি কেতেকী মইনা সখীয়তীৰ মধুৰ কাকলিয়ে প্ৰকৃতিৰ বুকুত তোলে চন্দৰ মূৰ্ছনা প্ৰকৃতিৰ সেই বিপুল পৰিবৰৰ সময়তে ৰঙালী বিহু উদযাপন কৰা হয় আপোনালোকেনো বাৰু বিহুৰ বিষয়ে মোৰ মুখেৰে আৰু কিমান শুনিব আহকচোন আমাৰ বিদ্যালয়ৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৰূপচিকা শইকীয়াৰ মুখেৰে বিহুৰ বিষয়ে দুআষাৰ শুনো ৰূপচিকা শইকীয়াক মই মঞ্চলৈ আমন্ত্ৰণ জনালোঁ ঐ বিহুৰে মমি থাঐ মাত বিহু থাকে মানে বিহুকে বিনা বাঐ ঐ বিহু গ'লে বিনা বা কাক নমস্কাৰ আজিৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ বিদ্যালয়ৰ অধীক্ষক মহোদয়কে প্ৰমুখ কৰি মই সকলোলৈ অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ বিহু অসমীয়াৰ আৱেগ অসমীয়াৰ জাতিৰ প্ৰাণ বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ়ি উঠা বৃহত্তৰ অসমীয়াৰ জাতিৰ প্ৰাণৰ উৎসৱ বিহু প্ৰকৃতিয়ে নৌকৈ ৰূপ লোৱাৰ বসন্ত ঋতুত অসমীয়াই বিহু পাতে বিহু আহিলে ডেকা গাভৰু বুঢ়া মেথা সকলোবোৰ আনন্দত আত্মহাৰা হয় বিহুৱে সমন্বয়ৰ এনাজৰীডাল আৰু অধিক কটকটীয়া কৰে বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ অসমৰ মানুহে কৃষিক মূল জীৱিকাৰ হিচাপে লোৱাৰ পৰাই বিভিন্ন নীতি নিয়ম লোকবিশ্বাস পালন কৰি আহিছে কালক্ৰমত এই সকলোবোৰ মিলি বিহু উৎসৱত পৰিণত হয় প্ৰথম অৱস্থাত বিহুত ডেকা গাভৰুৱে মিলি পথাৰত বা গছৰ তলত নৃত্য কৰিছিল পাছলৈ আহোম স্বৰ্গদেৱে ৰংঘৰৰ বাকৰিলৈ নিয়াৰ লগে লগে বিহুৱে আনুষ্ঠানিক মৰ্যাদা লাভ কৰে বিহু অসমৰ সাংস্কৃতিক প্ৰাণ লোকবিশ্বাস অনুসৰি ঢোলৰ মাতত বৰষুণ দিয়ে আৰু নৃত্যৰ তালে তালে ডেকা গাভৰুৱে মাটিত কৰা গিৰিপনিত বসুন্ধৰা হৈ উভৰা হৈ অধিক শস্য সম্ভাৱনা হয় সেই বিশ্বাসৰ বাবেই অতীজৰে পৰা বিহুৰ পালনৰ পৰম্পৰা আৰম্ভণি ঘটে বছৰৰ ভিন ভিন সময়ত ভিন ভিন ঋতুত অসমীয়াই বিহু তিনিওটা পালন কৰে সেয়া হৈছে বসন্ত ঋতুত পালন কৰা বহাগ বিহু শৰৎ ঋতুত পালন কৰা কাতি বিহু আৰু শীত ঋতুত পালন কৰা মাঘ বিহু তিনিওটা বিহুৰ ভিতৰত বহাগ বিহু প্ৰধান বসন্ত ঋতুত প্ৰকৃতিয়ে বৰণ সলাই ন ৰূপ ধাৰণ কৰে গছে পাত সলাই কুঁহি পাত মেলে প্ৰকৃতি ফুলে ফলে জাতিষ্কাৰ হৈ উঠে এনে সময়তে অসমীয়াই পালন কৰে বহাগ বিহু 7 দিন ধৰি চলে অসমীয়াৰ আয়ুস ৰেখা হোৱাৰ বাবে ৰূপচিকা শইকীয়াক মই ধন্যবাদ জনালোঁ এতিয়া আমি আমাৰ পিছৰ কাৰ্যসূচীলৈ আগবাঢ়িবলৈ লৈছোঁ আমি মঞ্চলৈ আমন্ত্ৰণ কৰিবলৈ লৈছোঁ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিবলৈ লোৱা এটি দলীয় নৃত্য তই মই মিলিবৰে হ'ল